ৰিচা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল কণীৰ তৰকাৰী। মই কণী দি বিলাহী দি কেনেদৰে তৰকাৰীটো বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই তৰকাৰীটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে তৰকাৰীটো। আৰু আজি মই তৰকাৰী বনাইছোঁ কণী এনেদৰে সিজাই কণীখিনি আৰু ফ্ৰাই কৰা নাই, কেঁচা কণী দি বনাইছোঁ। চাওক বহুত ধুনীয়া হৈছে তৰকাৰীটো আৰু লগতে দিছোঁ মটৰ। আৰু মই তৰকাৰীটো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব। কণী দি তৰকাৰী বনাবৰ কাৰণে মই ইয়াতে 4টা কণী ল'লোঁ আৰু কণী সিজাই বাকলি গুচাই মাজেদি এনেদৰে ফালি ল'লোঁ, 2টা ভাগ কৰি ল'লোঁ মাজেদি। আৰু এইফালে ল'লোঁ মটৰ, বাকলি গুচাই ল'লোঁ। এইফালে এটা ডাঙৰ চাই বিলাহী এনেদৰে কাটি ল'লোঁ পিচ পিচকৈ। এটা পিঁয়াজ গ্ৰেট কৰি ল'লোঁ আৰু ইয়াতে নহৰু আৰু আদা 1 চামুচমান গ্ৰেট কৰি ল'লোঁ। এইফালে গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি দিলোঁ ৰিফাইন তেল। এতিয়া তেলত দি আছোঁ অলপখিনি পাঁচফোৰণ 1 চামুচমান। দি আছোঁ ইয়াতে গ্ৰেট কৰি থোৱা পিঁয়াজখিনি আৰু পিঁয়াজখিনি অলপমান ভাজি ল'ম। পিঁয়াজখিনি এনেদৰে অলপ লৰাই ভাজি ল'লোঁ, একেবাৰে ৰঙা কৰা নাই। আৰু এতিয়া দি আছোঁ ইয়াতে আদা নহৰু গ্ৰেট কৰাখিনি, এইখিনিও অলপমান ভাজি ল'ম। এতিয়া দি আছোঁ ইয়াতে বিলাহীখিনি অলপ তেলত এনেদৰে ভাজি ল'ম যাতে বিলাহী কেঁচা কেঁচা গোন্ধটো আঁতৰি যায়। এনেদৰে অলপমান ভাজি ল'ম। বিলাহীখিনি এনেদৰে অলপ ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ ইয়াতে সোৱাদ অনুসৰি 1 চামুচ নিমখ দি দিলোঁ। জিৰা গুড়ি দি দিলোঁ 1 চামুচমান, জলকীয়া গুড়ি 1 চামুচ, হালধি গুড়ি দি দিলোঁ আধা চামুচ। এতিয়া গোটেইখিনি মছলা একেলগত মিক্স কৰি দি আছোঁ। মছলাখিনি ভালদৰে এনেদৰে অলপমান ভাজি ল'ম। এতিয়া মছলাত দি আছোঁ অলপ পানী, একেবাৰে অলপকৈ দিলোঁ। পানীখিনি ভালদৰে এনেদৰে মছলাৰ লগত মিক্স কৰি দিলোঁ। মছলাটো কিমান ধুনীয়া হৈছে আৰু কিমান ধুনীয়া কালাৰো এটা আহিছে। আৰু এতিয়া আৰু এবাৰ লৰাই দিলোঁ। বিলাহীখিনিও সিজি গ'ল আৰু এতিয়া দি আছোঁ ইয়াতে মটৰ গুটিখিনি দি আছোঁ। এইখিনি অলপমান মছলাৰ লগত এনেদৰে ভাজি ল'ম। মছলাখিনি এনেদৰে মটৰৰ লগত অলপমান ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ এটা পানী। এতিয়া পানী দি অলপ লৰাই দিলোঁ আৰু এতিয়া তৰকাৰীটো এতিয়া 10 মিনিটৰ কাৰণে ৰাখি ৰাখিম। আহিলোঁ 10 মিনিট পিছত। চাওক তৰকাৰীটো কিমান ধুনীয়াকৈ উতলিছে। আৰু তৰকাৰীত এতিয়া দি আছোঁ কণী, চবকেইটা কণী ইয়াতে দি আছোঁ। এনেদৰে কেঁচা কণী দি এনেদৰে তৰকাৰী বনাই খালে ভাল লাগে। সদায়তো কণী ফ্ৰাই কৰি বনাওঁ, আজি বোলো এনে তৰকাৰী কেঁচা কণী দিওঁ। কেঁচা কণী দিলে ভাল লাগে এনেদৰে। আৰু ইয়াতে দি আছোঁ 2টা কেঁচা জলকীয়া আৰু অলপখিনি ধনিয়া পাতো দি দিলোঁ। এতিয়া তৰকাৰীটো আৰু 2 মিনিটৰ কাৰণে এনেদৰে ঢাকি দিলোঁ। আহিলোঁ 2 মিনিট পিছত। তৰকাৰীটো কিমান ধুনীয়া হৈছে আৰু কিমান লোভনীয় হৈছে নিশ্চয় দেখা পাইছে। মই বেছি লৰচৰ নকৰোঁ যাতে কুহুমখিনি ওলাই নাযায়। দেখাতেই বুজা যাইছে তৰকাৰীটো ভালেই লাগিব খাই। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।